এখন গাঁও আজিৰ পৰা প্ৰায় এটা শতিকা আগৰ কথা। যাতায়াতৰ বাবে নাছিল কোনো সুচল ব্যৱস্থা। প্ৰায়ভাগ মানুহেই আছিল কৃষিজীৱী। শিক্ষিত লোক প্ৰায় নাছিলেই। কেইবা মাইল আঁতৰত থকা পাঠশালা স্কুললৈ দুই এজন ল'ৰাহে গৈছিল। আৰু ছোৱালীবোৰক বিয়া দিয়া হৈছিল কন্যাকাল প্ৰাপ্তিৰ আগতেই। আৰু এনেকৈ সেই গাঁৱত প্ৰাত্যহিকভাৱে চলি থাকে সূৰ্যোদয় আৰু সূৰ্যাস্ত। সেইখিনি সময়তে গাঁওখনৰ মানুহে সদায় পুৱাতে প্ৰত্যক্ষ কৰিছিল এটা ব্যতিক্ৰমী দৃশ্য। আমি ধৰি ল'ব পাৰো এই ছোৱালীজনীৰ নাম চন্দ্ৰপ্ৰিয়া বা চন্দ্ৰপ্ৰভা। আৰু পিছে পিছে এয়া তেওঁৰ ভনীয়েক ৰজনীপ্ৰভা বা ৰামেশ্বৰী। আমি ধৰি ল'ব পাৰো এয়া বজালী অঞ্চলৰ দৈ শিঙৰি গাঁও। এয়া আজিৰ পৰা 100 বছৰৰ আগৰ কথা। সেই সময়ত কন্যাকাল প্ৰাপ্তিৰ আগতেই ছোৱালীহঁতক বিয়া দি উলিয়াই দিয়া হৈছিল। ল'ৰাৰ সংখ্যাই তাকৰ, অথচ ছোৱালী হৈ ইহঁত শাল গৈছিল কেইবা মাইলো বাটকুৰি বাই পঢ়াশালীলৈ। গোটেই গাঁওবাসীৰ বাবে এয়া আছিল এক ব্যতিক্ৰমী দৃশ্য। ইমান কষ্ট আৰু অলপ আতাহ পাৰি ক। পিতাইটো এনেই কৈ আছে পঢ়া বন্ধ কৰি দিম বুলি। তই আৰু অলপ আতাহ পাৰি সুবিধাটো দে। কি কৰো, তোৰ জানো একে কষ্ট হোৱা নাই? এয়া মাত্ৰ অলপ দিনৰহে জান। এই শুন, তই আৰু মই যে কৈ আছিলো ডাঙৰ মানুহ হ'ম বুলি। ডাঙৰ মানুহ হ'বলৈ হ'লে আমিতো পঢ়িবই লাগিব, আৰু পঢ়িবলৈ হ'লে আমি কষ্ট কৰিবই লাগিব। বাই, তই যে ডাক্তৰণী হ'ব লাগিব নাজানো নেকি? চন্দ্ৰপ্ৰভা শইকীয়ানী 1901 চনৰ 16 মাৰ্চত জন্ম হৈছিল অগ্নিময়ী চন্দ্ৰপ্ৰভাৰ। পিতৃ ৰাতিৰাম মজুমদাৰ, মাতৃ গংগাপুৰীয়া। কৈশোৰৰ চপলতাৰ দিনবোৰৰ মাজত এক প্ৰকাৰ পৰিয়ালৰ মতৰ বিৰুদ্ধে গৈ চন্দ্ৰপ্ৰভা আৰু ৰামেশ্বৰীয়ে MV পাছ কৰিছিল। চন্দ্ৰপ্ৰভাৰ সপোন আছিল পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ আৰু ভনীয়েকক ডাক্তৰণী কৰাৰ। আৰু তাৰ বাবেই তেওঁ যেন হৈ পৰিছিল সতৰ্ক কঠোৰ। সৰু পঢ়িব এৰি তই কি কৰি আছ? শ্ৰাৱণী পেলাব গৈছিলো। এতিয়া ভাইটিৰ কাপোৰ ধুম। বাই, সি তোৰ কাপোৰ ধুই দিব? সি ল'ৰা হ'ল বুলি ইমানেই সুবিধা ল'বনে? এনেকৈ থাকিলে তই ডাক্তৰণী হ'ব পাৰিবি? ডাক্তৰণীটো বাদেই, তই গাঁৱৰ ছোৱালীৰ কাণ বিন্ধাই ফুৰা বেজিনী জেঠাই হবি। চন্দ্ৰপ্ৰভাৰ লগতে আৰু এটা আকৰ্ষণীয় আৰু বৰ আচৰিত চৰিত্ৰ হ'ল ৰজনীপ্ৰভা, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ভনীয়েক। সেই যুগতে দৈশিঙৰি গাঁৱত এজনী ছোৱালী নহয়, দুজনীকৈ প্ৰতিভাৱান ছোৱালী ওলাই আহিল। আৰু ভাবিলে আচৰিত লাগে যে ডাক্তৰী শাস্ত্ৰৰ দৰে শাস্ত্ৰ পঢ়িবলৈ ল'লে সেই ভনীয়েকজনীয়ে। তাৰ কাৰণে তেওঁ কলিকতালৈও গ'ল। কলিকতাৰ পৰা তেওঁৰ এটা বছৰ নষ্ট নহ'লে তেওঁ অসমৰ প্ৰথম MB ডাক্তৰ, তেতিয়া MBBSক MB বুলি কৈছিল। তেওঁ প্ৰথম MB ডাক্তৰ হ'লহেঁতেন, তিলোত্তমা ৰায়চৌধুৰী নহ'লহেঁতেন। সেই মানুহজনী তেওঁৰ জীৱনটোৱে আচলতে এটা এখন উপন্যাসৰ দৰে বা ইতিহাস। চন্দ্ৰপ্ৰভাৰ সমগ্ৰ জীৱনটোৱেই আছিল ৰূপকথাৰ অলিক কল্পনাৰ ৰহন সনা সাধুৰ দৰে। দৈত্যৰ হাতত লাঞ্ছিতা কোনো ৰাজকুমাৰীৰ দৰেই মনোমোহা।
হৃদয় বিদাৰকো। পিছে শিক্ষাৰ পোহৰ কোনোদিনেই শিপাব নোৱাৰা এটা অঞ্চলত জন্ম লোৱা এইগৰাকী নাৰী আছিল অকলেই এজনী সিংহিনীৰ দৰে সাহসী, শিৰ নত নকৰা। পুৰুষ শাসিত সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত জাপি দিয়া হয় বিভিন্ন অমানৱীয় বাধা নিষেধ। ইয়াৰ বাবে আছিল চন্দ্ৰপ্ৰভাৰ আজন্ম প্ৰতিবাদ, আৰু তাৰ অংকুৰণ হৈছিল নিচেই সৰুকালিতেই। চন্দ্ৰা, মাই কি কৰিছ? ওলাই আহিছো। কিয় ওলাই আহিছ? নাজানো নেকি এইকেইদিন যে ওলাব নাপায়? যা ভিতৰত সোমাগৈ। কিমান সোমাই থাকিম? ওলাই আহি বেলিটো চাইছো। কি কৈছ? কাক সুধিছ তই? বেলিটো চাবলৈ কাৰ অনুমতি লাগে? চামেই মই। চন্দ্ৰপ্ৰভাই ইতিমধ্যে ভনীয়েকৰ সৈতে MV পাছ কৰিছে। ইয়াৰ পিছত হাতেৰে ঢুকি পোৱাৰ ভিতৰত উচ্চ শিক্ষা ল'ব পৰা কোনো সুবিধা নাই। ঠিক সেই সময়তে তেওঁৰ মনলৈ অন্য এটা চিন্তা আহিল। তেওঁৰ চকুত ভাহি উঠিল গাঁৱৰ অনাখুৰী ছোৱালীহঁতৰ অসহায় মুখবোৰ। চন্দ্ৰপ্ৰভাই সিদ্ধান্ত ল'লে, ওৰ তোৰ খেৰবাহ গোটাই সজাই তুলিলে এটা ঘৰ। ঘৰে ঘৰে গৈ ভিক্ষা খোজা দি ছোৱালী গোটালে। গঢ়ি উঠিল অনন্য এক শিক্ষানুষ্ঠান। একে তিনি তোমালোকে ভালদৰে পঢ়িবা দেই। এনেকুৱা এটা দিনতে আহি উপস্থিত হলহি স্কুল পৰিদৰ্শক নীলকান্ত বৰুৱা। ঘৰৰ পৰা আঁতৰত থাকিব পাৰিবাতো? পাৰিম মহাশয়। পাৰিবই লাগিব। তোমাৰ ইমান প্ৰতিভা আছে, তাক শেষ হৈ যাব দিব নোৱাৰি। মই কি কৰিব লাগিব মহাশয়? তুমি উচ্চ শিক্ষা ল'ব লাগিব। উচ্চ শিক্ষা? সেই ব্যৱস্থা মই কৰি দিম। তুমি ইয়াৰ পৰা যাব লাগিব। ক'লৈ মহাশয়? নগাঁও মিছন স্কুললৈ। নগাঁও মিছন স্কুল। জকাইচুকীয়া অঞ্চল এটাৰ এজনী অখ্যাত ছোৱালীয়ে যেন মহাবিশ্ব অভিমুখে খোজ দিয়াৰ বাবে আশ্ৰয় বিচাৰিছে ঈশ্বৰ পুত্ৰৰ কাষত। পিছে ইয়াতো দেখোন ভেদাভেদৰ প্ৰাচীন। ব্ৰিটিছ শিক্ষয়িত্ৰী মিছ লঙৰ সন্মুখত গৰজি উঠে চন্দ্ৰপ্ৰভা। হিন্দু ছোৱালী ইয়ালৈ আহি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ নকৰাৰ বাবে আপুনি তাইক শাস্তি দিছে। তাইক থাকিবলৈ দিছে এটা গুদাম ঘৰত। আপুনি আহিছে অইন দেশৰ পৰা, আৰু ইয়ালৈ আহি আমাৰে বায়ু পানীৰে পুষ্ট হৈ আপুনি আমাকে ওলতে কুবাক্য শুনাইছে। মেডাম, আপুনি এনেকৈ ইয়াত সুখেৰে মিছন স্কুল চলাই যাব নোৱাৰিব। আপুনি নিজৰ দেশলৈ পলাই যাবলৈ বাধ্য হ'ব। সৰু নৈ কালদিয়াৰ ওচৰৰ পৰা আহি চন্দ্ৰপ্ৰভাই ইয়াত সন্মুখীন হলহি বিশাল নৈ ব্ৰহ্মপুত্ৰৰ। এই নৈৰ দুই পাৰ তেতিয়া উত্তাল। কেউপিনে স্বাধীনতা আন্দোলনৰ জোৱাৰ। ইতিমধ্যেই তেজপুৰৰ স্কুল এখনত শিক্ষয়িত্ৰী ৰূপে যোগদান কৰা চন্দ্ৰপ্ৰভাই পাইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ সান্নিধ্য। জ্যোতিপ্ৰসাদেই চন্দ্ৰপ্ৰভাক এদিন দিয়ে স্বেচ্ছাসেৱিকা বাহিনীৰ গুৰুত্বপূৰ্ণ অধিনায়িকাৰ দায়িত্ব। ৰাইজসকল, আপোনালোকে মোৰ লগত আগবাঢ়ি আহক। আমি যদি সদায় এনেকে পিছ পৰি থাকো, আমাৰ নাৰী জাতি আগবাঢ়ি যাব কেনেকৈ? সোশ্যাল ওয়ার্কার হিসাবে চন্দ্ৰপ্ৰভা বাইদেউৰ যিটো অৱদান আমাৰ অসমীয়া সমাজত বা গোটেই অসমত, সেইটো গোটেই ভাৰতবৰ্ষৰে এটা আদৰ্শস্থানীয় আৰু দৃষ্টান্তস্বৰূপ। তেখেতক সেইকাৰণে মই বেছি শ্ৰদ্ধা কৰিছিলোঁ। তেখেতে নিপীড়িত মহিলা বা পিছ পৰি থকা মহিলা, দৰিদ্ৰ মহিলাৰ সম্পৰ্কে অত্যন্ত মৰম আছিলে, অত্যন্ত দৰদী আছিলে। সেইটোৰ কাৰণে মই বেছি শ্ৰদ্ধা কৰিছিলোঁ তেখেতক। মই জানো যে তেখেতে মহিলাৰ অধিকাৰ সম্পৰ্কে অত্যন্ত সচেতন আছিল, আৰু অধিকাৰটো কায়েম কৰিবৰ কাৰণে তেখেতে কিন্তু বহুত সংগ্ৰাম কৰিছে, বহুত যুঁজ কৰিছে। আৰু তেখেতৰ মহিলাৰ পৰ্দা প্ৰথাৰ বিৰুদ্ধে, তাৰপিছত মহিলাৰ অধিকাৰ সম্পৰ্কে বিভিন্ন ৰকমে তেখেতে সমাজক অৱদান দিছে। তেখেতৰ জীৱনখন বহুত সংগ্ৰামপূৰ্ণ, সংঘাতপূৰ্ণ, কিন্তু তাৰ ভিতৰতে তেখেতে যে সেই সময়ত এগৰাকী মহিলা হিচাপে সমাজত ওলাই আহিছে, বিদ্ৰোহী হিচাপে, সংগ্ৰামী হিচাপে ওলাই আহিছে, সেইটো কিন্তু এটা
আদৰ্শস্থানীয়। আমাৰ সকলো মহিলা সেই আদৰ্শটো ল'ব লাগে। তেজপুৰ অনেক সামাজিক কামৰ লগতে চন্দ্ৰপ্ৰভাৰ সাহিত্য চৰ্চাও আৰম্ভ হৈছিল। সেই সূত্ৰে তেওঁ অনেকজনৰ সংস্পৰ্শলৈ আহিছিল। হয়তো তাৰ মাজতে তেওঁ আকুল হৈ ৰৈছিল নিজৰ বুকুৰ ভাষা আন কাৰোবাৰ ওঠত শুনাৰ বাবে। আছেনে কোনোবা বাৰু? যাক লৈ চন্দ্ৰপ্ৰভাই আশাৰ সৌধ গঢ়িছিল, সেয়া ভাগি পৰিবলৈ সৰহ দিন নেলাগিল। পিছে তেওঁৰ প্ৰেমৰ স্বাক্ষৰ বহন কৰি উভতি আহিল নিজৰ গাঁৱলৈ। তেওঁ জানিছিল এয়া তেওঁৰ বাবে, তেওঁৰ পৰিয়ালৰ বাবে এটা ভয়ংকৰ ঘটনা। তথাপি তেওঁ অপেক্ষা কৰি ৰ'ল সেই বিশেষ দিনটোলৈ। সেয়া আছিল এটা নিমাও মাও দুপৰীয়া। তেওঁ যেতিয়া সেই যুগতে 1900 তেতিয়া বোধহয় 22 চন আছিল, সেই যুগতে তেওঁ যেতিয়া এগৰাকী মানে বিবাহ নোহোৱাকৈ এই মাতৃ হ'বলৈ ওলাল, সেইটো মই ভাবোঁ যে সেইটো অতি বৈপ্লৱিক ঘটনা। আজিৰ দিনত আমি দেখিছোঁ যে যাক আনমেৰিড মাদাৰ, বিয়া নোহোৱাকৈ হোৱা মাতৃ আজিকালি হৈছে। তথাপিও এতিয়াও আমাৰ সমাজত, অন্ততঃ ভাৰতীয় বা তথা অসমৰ সমাজত সেইটো এতিয়াও মানুহৰ দ্বাৰা স্বীকৃত বা গ্ৰহণীয় হোৱা নাই। আৰু তেনেকুৱা হ'লে এতিয়াও মানুহে ধিক্কাৰ দিয়ে বা এতিয়াও শিক্ষিতা মহিলাই তেনেকুৱা এটা কাম কৰিবলৈ সাহস নকৰে। কিন্তু সেইকাৰণে মোৰ ভাবি আচৰিত লাগিল যে 1922 চনতে যেতিয়া তেওঁ গৰ্ভৰ সন্তানটো নষ্ট কৰি পেলাব পাৰিলেহেঁতেন বা সেই ধৰণে তেওঁক হেঁচাও প্ৰয়োগ কৰা হৈছিল বুলি মই চিঠি পত্ৰৰ দ্বাৰা গম পালোঁ। কিন্তু সেই সময়ত তথাপি তেওঁ যে সেই কামলৈ নগৈ তেওঁ মানে ক'লে যে মোৰ গৌৰৱেৰে মোৰ সন্তান মই জন্ম দিম আৰু তাক মই মানুহ কৰি তুলিম। এই যে এটা প্ৰত্যাহ্বান সমাজৰ প্ৰতি, তেওঁৰ প্ৰেমিকৰ প্ৰতি, মই ভাবোঁ যে ইয়াতে তেওঁৰ জীৱনৰ এটা ডাঙৰ মানে এইটো এটা খুব জীৱনত ডাঙৰ ঘটনাৰ এটা বীৰত্বৰ মানে এটা ডাঙৰ চিন ফুটি ওলাইছে সেইখিনি সময়তে। গতিকে এই সাহসী মহিলাজনীক মই সকলো সময়তে বিশেষ শ্ৰদ্ধাৰ চকুৰে চাইছিলোঁ, কিন্তু এইখিনি সময়ত মই আৰু বেছি শ্ৰদ্ধাৰ চকুৰে চাওঁ আৰু মোৰ তেওঁৰ এইখিনি সময় মোৰ কাৰণে বহুত আকৰ্ষণীয় যেন লাগে। সৰ্পদংশিলেও বেউলা নয়ে নয়েনে, সৰ্পদংশিলেও বেউলা নয়ে নয়েনে, সৰ্পদংশিলেও বেউলা নয়ে নয়েনে, সৰ্পদংশিলেও বেউলা নয়ে নয়েনে, জীবন নদীর ধরে ধুয়াই আত্মা ঘুরাই দে। ও বেউলা নয়ে নয়েনে, ও বেউলা নয়ে নয়েনে। এই ঘটনা আছিল বিদ্ৰোহৰেই অন্য এক প্ৰকাশ আৰু সফল হৈছিল তেওঁ।
এদিন পালে পৰিপূৰ্ণ সংসাৰ, পালে উপযুক্ত পুত্ৰ আৰু বোৱাৰী। তেখেতে চাবলৈ গৈছিল, মোৰ ঘৰ লখিমপুৰত আছিল, আৰু তেখেতে চাবলৈ যাওঁতে তেখেতে মোক বেছি প্ৰশ্ন সোধা নাছিলে, কেৱল মোৰ নামটো সুধিছিল আৰু মোক তেখেতৰ লগত ফুৰিবলৈ যাবলৈ লগ ধৰিছিল। তেখেতক মোৰ নিজৰ মাৰ নিচিনাই পালোঁ, কাৰণ তেখেতে প্ৰথমতেই কৈছে, তুমি মোৰ এতিয়া নিজৰ ছোৱালী বুলি মই ভাবোঁ, আৰু তুমিও মোক তোমাৰ মা বুলি ভাবিবা। কেতিয়াবা মোক খঙো কৰিছিল, কিন্তু খং কৰাৰ পাছত তেখেতে ইমান মৰম কৰিছিল যে মই সকলো কথা পাহৰি যাওঁ। তেখেতে পুৱাতে উঠে, উঠি মুখ চুখ ধুই পেলাই চাহ খাই পেলাই তেখেতৰ লিখা আৰম্ভ কৰে। তাৰপাছতে আকৌ ঘৰৰ ভিতৰৰ খবৰ বাতৰি লৈ আকৌ বাতৰি কাকত আহিলে তেখেতে পঢ়ে। তাৰপৰা তেখেতে সমিতি কামতেই ব্যস্ত থাকে। বিভিন্ন ধৰণৰ মানুহ আহে, মহিলা পুৰুষ, কিছুমান ল'ৰাও আহে চাকৰি সংক্ৰান্তত। সকলোৰে লগত কথা পাতি, কিন্তু সুদামুখে নপঠিয়াই তেওঁলোকক চাহ খুৱাই আৰু দুপৰীয়া হ'লে ভাত খুৱাইহে পঠিয়াই। আদৰ্শ শাহুৱে আছিল। বেদনাক তেওঁ ৰূপান্তৰিত কৰিব পাৰিছিল শক্তিলৈ। সেই শক্তি সৃজনী শক্তি। গোটেই জীৱনটোতেই আঘাত আহিছিল এটাৰ পিছত এটা লেঠাৰি নিচিকাকৈ। তথাপি থমকি ৰোৱা নাছিল তেওঁ। যেন তেওঁৰ প্ৰত্যাহ্বান আছিল নিয়তি আৰু পুৰুষ শাসিত সমাজ ব্যৱস্থাৰ ওপৰত। সেইবাবেই এইগৰাকী অনন্য নাৰীয়ে আজীৱন মাথো যুঁজি গ'ল নাৰীৰ স্বাধিকাৰ প্ৰাপ্তিৰ বাবে। 1939 চনত মোৰ মনত আছে, মা চাব ডিউটি কালেক্টৰৰ ঘৈণী, এফালে যুদ্ধ আহিছে, সেফালে মহাত্মা গান্ধীও আহিছে। তাতে অসমৰ মহিলা সমিতি চবতকৈ কাম কৰিছে বেছি। সেই অসমৰ কৰিলে কোনে মহিলা সমিতি, প্ৰাণ দিলে কোনে? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। তেতিয়াৰ পৰাই আমি দেখিছোঁ মানুহগৰাকীক। তেওঁ আমাৰ সৰোজিনী নাইডু আছিল, অসমৰ সৰোজিনী নাইডু আছিল। আৰু তেওঁৰ চবতকৈ ডাঙৰ বান্ধৱী দুগৰাকী মই দেখিছিলোঁ। এগৰাকী মোৰ মা শান্তিপ্ৰিয়া হাজৰিকা, আৰু ইন্দুপ্ৰভা বৰুৱা হ'ল ডক্টৰ ভুৱনেশ্বৰ বৰুৱাৰ মিছেছ, মানে গৰিমাৰ মাক, গৰিমা হাজৰিকাৰ মাক। দেউতাহঁতক জোকাই মাক, যেতিয়াই চন্দ্ৰপ্ৰভা শইকীয়ানী আহে আমাৰ ঘৰলৈ, তাৰমানে যাব এতিয়া, মা যাব এতিয়া। দেউতাই আকৌ তাইডাল ইস্ত্ৰি কৰিলে নাই, মাটিৰ হাকিমটো জোকাই মাক যে মায়ে পাহৰিলে, মানে ঘৰখন পাহৰিলে, আমাৰ ভাত পানী, আমাৰ সেইবিলাক চব পাহৰি যায় যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানী আহে। গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানী এটা লিজেণ্ডেৰী নাম আছিলে। তেখেতৰ ল'ৰা অতুল, তেওঁৰ পিছত নোহোৱা হ'ল, মানে মৃত্যু হ'ল। একেলগে পঢ়িছিলে, তেওঁ খুব ডাঙৰ ট্ৰেড ইউনিয়ন লিডাৰ আছিলে। তেওঁ বিদেশলৈ গৈছিলে। তেওঁৰ নাম অতুল শইকীয়া। অতুল মোৰ ক্লাছ ফ্ৰেণ্ড আৰু মা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বান্ধৱী। গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানীক তেওঁৰ বিষয়ে কিতাপ ভালকৈ লেখা হোৱা নাই, তেওঁৰ মেমৰিয়েল ৰখা হোৱা নাই ভালকৈ। গতিকে তোমালোকে যি এখন চুটি ছবি কৰিছা, তাৰ মাধ্যমেই মই অসমীয়া ৰাইজক ক'ব খোজোঁ যেন চন্দ্ৰপ্ৰভা শইকীয়ানীক সদায় সোঁৱৰে আজিৰ নাৰী জাতি।